নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই অষ্টম শ্ৰেণীৰ গণিতৰ চতুৰ্থ অধ্যায় ব্যৱহাৰিক জ্যামিতি পাঠটোৰ বাকি থকা চতুৰ্ভুজ অঙ্কন প্ৰণালী কেইটা দেখুৱাব ওলাইছো। ইতিমধ্যে আগৰ দুটা ভিডিঅ'ৰ জৰিয়তে মই তোমালোকক তিনিটা চতুৰ্ভুজ অঙ্কন প্ৰণালী দেখুৱাইছিলোঁ। আজি মই তোমালোকক দুটা সন্নিহিত বাহু আৰু তিনিটা কোণ দিয়া থাকিলে চতুৰ্ভুজ অঙ্কন প্ৰণালী, তিনিটা বাহু আৰু দুটা মধ্যৱৰ্তী কোণ দিয়া থাকিলে চতুৰ্ভুজ অঙ্কন প্ৰণালী আৰু বিশেষ ধৰ্ম প্ৰয়োগ কৰি চতুৰ্ভুজ অঙ্কন প্ৰণালীটো দেখুৱাব ওলাইছো। দুটা সন্নিহিত বাহু আৰু তিনিটা কোণ দিয়া থাকিলে চতুৰ্ভুজ অঙ্কন। উদাহৰণ এটা লৈ লওঁ। এটা চতুৰ্ভুজ ABCD আঁকা য'ত A 60 ডিগ্ৰী, B 105 ডিগ্ৰী, C 105 ডিগ্ৰী, AB 6 সেণ্টিমিটাৰ আৰু BC 4.5 সেণ্টিমিটাৰ। আগৰ উদাহৰণবোৰৰ দৰে আমি মোটামুটি চিত্ৰ এখন আঁকি ল'ম। স্কেলৰ সহায় লৈ 6 সেণ্টিমিটাৰ আৰু 4.5 সেণ্টিমিটাৰ ৰেখাখণ্ড আঁকি ল'ম। স্কেলৰ সহায়ত 6 সেণ্টিমিটাৰতকৈ দীঘল এডাল ৰেখা আমি আঁকি ল'ম। এতিয়া কম্পাছৰ সহায়ত 6 সেণ্টিমিটাৰ জোখ লৈ ৰেখাখণ্ডডালত এটা বৃত্তচাপ আঁকি ল'ম। এয়াই হ'ব AB ৰেখাখণ্ড 6 সেণ্টিমিটাৰ। এতিয়া আমি A বিন্দুত কোণমান যন্ত্ৰৰ সহায়ত বা কম্পাছৰ সহায়ত 60 ডিগ্ৰী কোণ এটা আঁকি ল'ম। আৰু B বিন্দুত কোণমান যন্ত্ৰৰ সহায়ত নহ'লে বা অন্য পদ্ধতিৰে 105 ডিগ্ৰী কোণ এটা আঁকি ল'ম।
এতিয়া আমি বি বিন্দুক কেন্দ্ৰ কৰি 4.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিম। আৰু বৃত্তচাপৰ ছেদ বিন্দুটোৱে চি বিন্দুৰ অৱস্থান। এতিয়া চি বিন্দুত 105 ডিগ্ৰী এটা কোণ অংকন কৰি ল'ম। আৰু এই ৰশ্মিডালৰ ছেদ বিন্দুটোৱে হ'ব ডি বিন্দুৰ অৱস্থান। এইটোৱে হ'ল ABCD আঁকিবলগীয়া চতুৰ্ভুজটো। তিনিটা বাহু আৰু দুটা মধ্যৱৰ্তী কোণ দিয়া থাকিলে চতুৰ্ভুজ অংকন। উদাহৰণ: এটা চতুৰ্ভুজ PQRS অংকন কৰা য'ত PQ সমান 3.5 চেণ্টিমিটাৰ, QR সমান 3 চেণ্টিমিটাৰ, RS সমান 4 চেণ্টিমিটাৰ, কোণ Q 75 ডিগ্ৰী আৰু কোণ R 120 ডিগ্ৰী। আগৰ উদাহৰণবোৰৰ দৰে এটা মোটামুটি চিত্ৰ আমি আঁকি ল'ম। স্কেলৰ সহায় লৈ জোখমতে 3ডাল ৰেখাখণ্ড আমি আঁকি ল'ম। তিনি চেণ্টিমিটাৰতকৈ দীঘল আমি এডাল ৰশ্মি আঁকি ল'ম। এতিয়া 3 চেণ্টিমিটাৰ জোখ লৈ এটা বৃত্তচাপ ৰশ্মিডালৰ ওপৰত আঁকি ল'ম। আৰু এই বৃত্তচাপটোৱে ছেদ কৰা বিন্দুটোৱে হ'ব R বিন্দু। এতিয়া Q বিন্দুত কোণমান যন্ত্ৰৰ সহায়ত নতুবা অন্য পদ্ধতিৰে 75 ডিগ্ৰী কোণ এটা আঁকি ল'ম।
আৰু R বিন্দুত 120 ডিগ্ৰী কোণ এটা আঁকি ল'ম। এতিয়া কিউক কেন্দ্ৰ কৰি 3.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকি ল'ম। আৰু এই বৃত্তচাপে ৰশ্মিডালত ছেদ কৰা বিন্দুটোৱে হ'ব P বিন্দু। এতিয়া আৰক কেন্দ্ৰ কৰি 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ এটা আঁকি ল'ম আৰু বৃত্তচাপে ছেদ কৰা বিন্দুটোৱে হ'ব S বিন্দু। PS সংযোগ কৰি PQRS চতুৰ্ভুজটো সম্পন্ন কৰা হ'ল। বিশেষ ধৰ্ম প্ৰয়োগ কৰি চতুৰ্ভুজ অংকন। আমি ইতিমধ্যে ৰম্বাস আৰু সামান্তৰিকৰ ধৰ্ম ব্যৱহাৰ কৰি ৰম্বাস আৰু সামান্তৰিক অংকন কৰিছোঁ। ঠিক তেনেদৰে বৰ্গৰ ধৰ্ম ব্যৱহাৰ কৰি এতিয়া এটা বৰ্গ আঁকো আহা। উদাহৰণ 5 চেণ্টিমিটাৰ বাহু দৈৰ্ঘ্য থকা এটা বৰ্গ আঁকা। আগৰ উদাহৰণবোৰৰ দৰে আমি এটা মোটামুটি চিত্ৰ আঁকি ল'ম। যিহেতু বৰ্গ, গোটেইকেইটা বাহু 5 চেণ্টিমিটাৰ হ'ব আৰু গোটেইকেইটা কোণ 90 ডিগ্ৰী হ'ব। স্কেলৰ সহায়ত 5 চেণ্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড আঁকি ল'ম। পাঁচ চেণ্টিমিটাৰতকৈ দীঘল এডাল ৰেখাখণ্ড আঁকি ল'লোঁ। এতিয়া এক কেন্দ্ৰ কৰি 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ চাপ এটা আঁকি ল'লোঁ আৰু ইয়াৰে ছেদ বিন্দুটো হ'ব B বিন্দু। এতিয়া এই বিন্দুত কম্পাছ, ত্ৰিকোণী বা কোণমান যন্ত্ৰৰ সহায়ত 90 ডিগ্ৰী কোণ এটা আঁকি ল'ম। এক কেন্দ্ৰ কৰি
5 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ এটা আঁকি ল'লোঁ আৰু এই বৃত্তচাপটোৰ ছেদ বিন্দুটোৱে হ'ব ডি বিন্দু। বিক কেন্দ্ৰ কৰি 5 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিলোঁ। এতিয়া দিক কেন্দ্ৰ কৰি 5 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকি ল'ম। এই দুটা বৃত্তচাপে ছেদ কৰা বিন্দুটোৱে হ'ব চি বিন্দু। এতিয়া বি চি আৰু ডি চি সংযোগ কৰি ABCD বৰ্গ সম্পূৰ্ণ হ'ল। আশা কৰোঁ ভিডিঅ'টো চাই তোমালোকে গোটেইকেইটা চতুৰ্ভুজ অংকন প্ৰণালী ভালদৰে বুজি পালা। ধন্যবাদ।